আজিৰ ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ শক্তিৰ উৎসসমূহৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। আমি টেক্সট কিতাপৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ আজি আমাৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ প্ৰথম তিনিটা আমাৰ বহু বিকল্প প্ৰশ্ন উত্তৰ দিয়া আছে। এইটো প্ৰথমতে মই কৈ দিছোঁ, আমি চিৰিয়েলি কৰি যাম। এইটো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে আমাৰ বুজি পোৱাত সুবিধা হ'ব। তো মই আগ্ৰহ কৰিছোঁ আমাৰ ছাত্ৰসকলে প্ৰথমৰ পৰা শেষলৈ যাতে চাই যাতে মনত ৰাখিবলৈ চেষ্টা কৰে। অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আজি আমি চাবলৈ আগবাঢ়িছোঁ। অনুশীলনীৰ প্ৰশ্ন উত্তৰ। অনুশীলনীৰ প্ৰশ্ন উত্তৰত প্ৰথম তিনিটা দিয়া আছে আমাৰ বহু বিকল্প প্ৰশ্ন উত্তৰ, মাল্টিপুল চইচ কুৱেশ্যন। কি আছে চোৱা যাওক। নাম্বাৰ ওৱান দিয়া আছে যে পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে। সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো কি আছে? এ দিছে ৰৌদ্ৰ জল দিন, বি দিছে ডাৱৰীয়া দিন, চি দিছে গৰম দিন আৰু ডি অপশ্যনত দিছে বতাহে কোবোৱা দিন। আকৌ এবাৰ কৈছোঁ, মাল্টিপুল চইচ কুৱেশ্যন। নাম্বাৰ ওৱানত দিছে কি আমাৰ, মই কৈ দিছোঁ এইটো যে গৰম কৰিবলৈ সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো কোনটো? অপশ্যন এ দিছে ৰৌদ্ৰ জল দিন, অপশ্যন বি দিছে ডাৱৰীয়া দিন, অপশ্যন চি দিছে গৰম দিন আৰু অপশ্যন ডি দিছে বতাহে কোবোৱা দিন, মানে বেছিকৈ বতাহ বলা দিন। আমি গম পাইছোঁ যে সৌৰ শক্তি আহৰণ কৰিব পাৰি দিনত, সূৰ্যৰ পোহৰৰ উপস্থিতিত সৌৰ শক্তি আহৰণ হয়। গতিকে আমাৰ এইটো ডাৱৰীয়া দিনতহে আমাৰ সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰি। এনচাৰ হ'ব ইয়াত পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো কি? ডাৱৰীয়া দিনত আমি সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰিম, কাৰণ সূৰ্যৰ উপস্থিতিতহে এইটো ঘটে আমাৰ। সেইকাৰণে ডাৱৰীয়া দিনত সৌৰ হিটাৰ জল ব্যৱহাৰ কৰিব নোৱাৰি। এনচাৰ হ'ব সৌৰ জল হিটাৰ। 1 নম্বৰ হৈ গ'ল। 2 নম্বৰত আছে আমাৰ 2 নম্বৰ বহু বিকল্প প্ৰশ্ন উত্তৰ। তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ জীৱভৰ, ইয়াত দিছে অপশ্যন এ দিছে খৰি, অপশ্যন বি দিছে বায়ু শক্তি, অপশ্যন সি দিছে আমাৰ নিউক্লিয় শক্তি, নিউক্লিয় শক্তি, অপশ্যন ডি দিছে জৈৱ উপাদান, আকৌ এবাৰ কৈছোঁ, বহু বিকল্প প্ৰশ্ন উত্তৰ 2, তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? জীৱভৰ শক্তি কোনটো নহয়? তেনেহ'লে খৰিটো হয়, জীৱৰ পৰাই উৎপন্ন হয়। বায়ু শক্তি, বায়ু শক্তিটো আমাৰ জৈৱভৰ উৎসৰ ভিতৰতে পৰে। আমাৰ নিউক্লিয় শক্তিটো জৈৱভৰ শক্তিৰ উৎস নহয়। জৈৱ উপাদানটো জৈৱভৰ শক্তি হয়। তাহলে এনসার হ'ব আমাৰ নিউক্লিয় শক্তি আমাৰ জৈৱভৰ শক্তিৰ উদাহৰণ নহয়। এনসার হ'ব আমাৰ নিউক্লিয় শক্তি। সি লৈ আমি আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যনটো আমাৰ দিয়া আছে যে আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰ শক্তি। হয়, সকলোবোৰ শক্তিৰ মূল উৎস হ'ল সৌৰ শক্তি। এইটোৱে কৈছে তলৰ কোনটো সৌৰ শক্তিৰ আধাৰিত নহয়, মানে সৌৰ শক্তিৰ ওপৰত ভিত্তি কৰি তলৰ কোনটো আমাৰ সৃষ্টি নহয়। ইয়াত অপশ্যন দি দিছে এ ভূতাপীয় শক্তি, অপশ্যন বি
দিছে আমার বায়ু শক্তি, অপশন সি দিছে আমার নিউক্লিয় শক্তি, নিউক্লিয় শক্তি। অপশন ডি দিছে আমার জৈব উপাদান, জৈব উপাদান। আগৰটোৰ লগত মিল আছে। তেনেহ'লে আকৌ এবাৰ কৈ দিছোঁ কুৱেশ্যনটো, যে আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক শক্তিৰ উৎস হ'ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়, মানে সৌৰ শক্তিৰ পৰা কোনটো আমাৰ উৎপাদন কৰা নহয় বা আধাৰিত নহয়, সংযোগ নাই। ভূতাপীয় শক্তি এটা সৌৰ শক্তিৰ ফলতে হয়, বায়ু শক্তি এইটো সৌৰ শক্তিৰ ফলতে হয়, জৈৱ উপাদান এইটো সৌৰ শক্তিৰ ফলতে হয়। আমাৰ সৌৰ শক্তি আধাৰিত শক্তি নোহোৱা শক্তিৰ উৎসটো হ'ল আমাৰ চি, নিউক্লিয় শক্তি আমাৰ সৌৰ শক্তি আধাৰিত শক্তিৰ উৎস নহয়। এনচাৰ হ'ব আমাৰ চি, নিউক্লিয় শক্তি সৌৰ শক্তি আধাৰিত নহয়। এইটো হৈ গ'ল। তাৰ তিনিটাই আছিলে আমাৰ বহু বিকল্প প্ৰশ্নৰ উত্তৰ, এইটো তিনিটা হৈ গ'ল। এতিয়া নেক্সট আমি 4 নম্বৰলৈ আগবাঢ়িছোঁ। 4 নম্বৰ হ'ল প্ৰশ্নটো মই কৈ দিছোঁ এবাৰ। প্ৰশ্নটো শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। তেনে পাৰ্থক্য আমি লিখিম। কি কৈছে? শক্তিৰ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তি, এই দুটাৰ পাৰ্থক্যটো মই লিখি দিছোঁ। পাৰ্থক্য প্ৰথমতে দিছে আমাৰ জীৱাশ্ম ইন্ধন, জীৱাশ্ম ইন্ধন। নেক্সট দিছে জীৱাশ্ম জাত, দিছে জীৱাশ্ম জাত ইন্ধন। আর 2 নম্বৰ দিছে আমার সৌর শক্তি, সৌর শক্তি। আগতে কৈ দিছোঁ এবাৰ, জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তি পাৰ্থক্যসমূহ কি কি? এই জীৱাশ্ম ইন্ধন আমাৰ নৱীকৰণ অযোগ্য শক্তিৰ উৎস, আনহাতে সৌৰ শক্তি হ'ল নৱীকৰণযোগ্য শক্তিৰ উৎস। জীৱাশ্ম ইন্ধনৰ ফলত আমাৰ প্ৰদূষণ, পৰিৱেশ প্ৰদূষিত হয়, আনহাতে সৌৰ শক্তি আমাৰ প্ৰদূষণমুক্ত, তাৰ প্ৰদূষণৰ সৃষ্টি নকৰে। জীৱাশ্ম ইন্ধনৰ পৰিমাণ সীমিত আৰু সৌৰ শক্তি আমাৰ সীমিত নহয়। এই তিনিটা মনত ৰাখিলে হ'ল। মই আকৌ এবাৰ লিখি দিছোঁ যে জীৱাশ্ম ইন্ধনসমূহ কি? আমাৰ 1 নম্বৰ সীমিত, সীমিত। এইটো সৌৰ শক্তি আমাৰ সীমিত নহয়, সীমিত নহয়। জীৱাশ্ম ইন্ধনসমূহ সীমিত হয়, অৰ্থাৎ শেষ হৈ যোৱাৰ সম্ভাৱনা আছে, আৰু সৌৰ শক্তি সীমিত নহয়, অৰ্থাৎ শেষ হৈ যোৱাৰ সম্ভাৱনা নাই। নাম্বাৰ 2 মই আগবাঢ়িছোঁ। নাম্বাৰ 2 কি? আমাৰ এইটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস, ইয়াক পুনৰুদ্ধাৰ কৰিব নোৱাৰি, অৰ্থাৎ নৱীকৰণ অযোগ্য, নৱীকৰণ অযোগ্য শক্তিৰ উৎস বা পুনৰুদ্ধাৰ কৰিব নোৱাৰি। আমাৰ এইটো নৱীকৰণযোগ্য সৌৰ শক্তি, নৱীকৰণযোগ্য বা ই নৱীকৰণযোগ্য দিলেও হ'ব। ই নৱীকৰণ অযোগ্য আৰু ই নৱীকৰণযোগ্য, এইখিনি দিলেই হ'ব। 3 নম্বৰ কি? 3 নম্বৰ হ'ল প্ৰদূষণৰ সৃষ্টি কৰে। আৰু জীৱাশ্ম ইন্ধনে কি কৰে? প্ৰদূষণৰ সৃষ্টি কৰে। আনহাতে সৌৰ শক্তি কি কৰে? প্ৰদূষণমুক্ত। প্ৰদূষণ
মুক্ত। আকৌ এবাৰ কৈ দিছোঁ তেনেহ'লে বহুত আছে পাৰ্থক্য। মই তিনিটা লিখি দিলোঁ যে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তিৰ পাৰ্থক্যসমূহ কি কি। তেনেহ'লে নাম্বাৰ 1, জীৱাশ্ম ইন্ধনসমূহ সীমিত হয়, আনহাতে সৌৰশক্তি সীমিত নহয়। 2 নম্বৰ, আমাৰ জীৱাশ্ম ইন্ধন আমাৰ নৱীকৰণ অযোগ্য হয়, ইয়াৰ নতুনকৈ পুনৰুদ্ধাৰ কৰিব নোৱাৰি, আনহাতে সৌৰশক্তি নৱীকৰণযোগ্য, অৰ্থাৎ ইয়াৰ নতুনকৈ পুনৰুদ্ধাৰ কৰিব পাৰি। 3 নম্বৰ, জীৱাশ্ম ইন্ধন প্ৰদূষণৰ সৃষ্টি কৰে, অৰ্থাৎ আমাৰ পৰিৱেশ হিতৈষী নহয়, আনহাতে আমাৰ সৌৰশক্তি আমাৰ প্ৰদূষণমুক্ত, অৰ্থাৎ পৰিৱেশ হিতৈষী। এই তিনিটা মনত ৰাখিলেই হ'ল। আমাৰ 4 নম্বৰ হৈ গ'ল। নেক্সট আমি শিকিম এতিয়া 5 নম্বৰ। 5 নম্বৰ কুৱেশ্যনটো প্ৰথমতে মই লিখিছোঁ। 5 নম্বৰ কুৱেশ্যনটো হ'ল শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ তুলনা। জৈৱ উপাদান, জৈৱ উপাদান আৰু জলবিদ্যুৎ এই দুটাৰ পাৰ্থক্য আমি এতিয়া লিখিম। তো কুৱেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ। এইটো আমাৰ 5 নম্বৰ কুৱেশ্যন। নম্বৰ 5 কুৱেশ্যনটো কি তেনেহ'লে আমাৰ এইটোৱে জৈৱ উপাদান আৰু জলবিদ্যুতৰ তুলনা বা পাৰ্থক্য। ইয়াত আমাৰ প্ৰথমতে জৈৱ উপাদান। জৈৱ উপাদান হ'ল আমাৰ প্ৰদূষণযুক্ত, প্ৰদূষণৰ সৃষ্টি কৰে জৈৱ উপাদান। তেনেহ'লে ই প্ৰদূষণযুক্ত, অৰ্থাৎ প্ৰদূষণৰ সৃষ্টি কৰে, আনহাতে জলবিদ্যুতে আমাৰ প্ৰদূষণমুক্ত। ই প্ৰদূষণমুক্ত, অৰ্থাৎ প্ৰদূষণৰ সৃষ্টি নকৰে। 2 নম্বৰ, জৈৱ উপাদান এইটো আমাৰ আৱৰ্জনাৰ পৰা উৎপন্ন হয়। জৈৱ উপাদান আৱৰ্জনাৰ পৰা উৎপন্ন কৰা হয়। জৈৱ উপাদানসমূহ আৱৰ্জনাৰ পৰা উৎপন্ন কৰা হয়, আনহাতে আমাৰ জলবিদ্যুৎসমূহ গতিশীল পানীৰ পৰা উৎপাদন কৰা হয়। গতিশীল পানীৰ পৰা উৎপন্ন বা উৎপাদন কৰা হয়। দুটা হৈ গ'ল। 3 নম্বৰটো হ'ল আমাৰ জৈৱ উপাদান। এইটো হ'ল মিতব্যয়ী, খৰচ কম, মানে মিতব্যয়ী, অৰ্থাৎ ইয়াৰ খৰচ কম। আনহাতে আমাৰ জলবিদ্যুতৰ এইটো ব্যয়বহুল, ইয়াৰ খৰচ বেছি। ই ব্যয়বহুল। আচ্ছা, এই তিনিটা মনত ৰাখিলে হ'ল। তেনেহ'লে জৈৱ উপাদান, প্ৰশ্নটো আছিল কি? প্ৰশ্নটো হ'ল শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ পাৰ্থক্য কি? তেনেহ'লে জৈৱ উপাদান আৰু জলবিদ্যুতৰ পাৰ্থক্যসমূহ হ'ল নাম্বাৰ 1, যে জৈৱ উপাদানসমূহ কি? প্ৰদূষণযুক্ত, প্ৰদূষণ সৃষ্টি কৰে, আনহাতে জলবিদ্যুতে আমাৰ প্ৰদূষণমুক্ত, অৰ্থাৎ প্ৰদূষণৰ সৃষ্টি নকৰে। 2 নম্বৰ কি? জৈৱ উপাদানসমূহ আৱৰ্জনাৰ পৰা উৎপাদন কৰা হয় বা সৃষ্টি কৰা হয়,
আনহাতে জলবিদ্যুৎ আমাৰ গতিশীল পানীৰ পৰা উৎপাদন কৰা হয়। 3 নম্বৰ কি জৈৱ উপাদানসমূহ মিতব্যয়ী, ইহঁতৰ খৰচ কম, আনহাতে আমাৰ জলবিদ্যুতৰ আমাৰ ব্যয়বহুল, ইয়াত খৰচৰ পৰিমাণটো বেছি। এইখিনি হৈ গ'ল আমাৰ 5 নম্বৰ, এইখিনিতে শেষ হ'ল। নেক্সট আমি 6 নম্বৰলৈ আগবাঢ়িছোঁ। এনেই কৈ দিছোঁ 6 নম্বৰটো। কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6টো হ'ল কি আমাৰ দিয়া আছে যে তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি, লিমিটেশ্যন, সীমাবদ্ধতা। ইয়াত দিছে বতাহ, তৰংগ আৰু জোৱাৰ ভাটা। বতাহটো আমাৰ আছে, বাকীখিনি আমাৰ চিলেবাছৰ বাহিৰত। বতাহৰ আমাৰ সীমাবদ্ধতা, বতাহৰ দ্বাৰা শক্তিৰ উৎসৰ সীমাবদ্ধতা। বতাহৰ পৰা বতাহ শক্তিৰ উৎসৰ সীমাবদ্ধতা। বতাহৰ শক্তিৰ উৎসৰ সীমাবদ্ধতাসমূহ কি কি হ'ব? যে বতাহৰ শক্তিৰ সীমাবদ্ধতাসমূহ হ'ল কি ই সকলো সময়তে পৰ্যাপ্ত নহয়। বতাহ সকলো সময়তে সঠিকভাৱে পোৱা নাযায়, সকলো সময়তে যথেষ্টভাৱে পোৱা নাযায়। গতিকে 1 নম্বৰ অসুবিধা কি ই সকলো সময়তে পৰ্যাপ্ত নহয়। 2 নম্বৰ কি ক'ম আমাৰ বতাহ থকা অঞ্চলতহে বতাহ শক্তিৰ উৎপাদন কৰিব পাৰে। য'ত বতাহ নাই তাত বতাহ শক্তি উৎপাদন কৰিব নোৱাৰি। 3 নম্বৰ আমাৰ বৃহৎ ভূখণ্ডৰ প্ৰয়োজন। বতাহ শক্তি উৎপাদনৰ কাৰণে যথেষ্ট আমাৰ ঠাই লাগে, বহুতো ভূখণ্ডৰ প্ৰয়োজন, আৰু ই ব্যয়বহুল। বতাহ শক্তি উৎপাদন কৰোঁতে আমাৰ খৰচ বেছি। আকৌ এবাৰ কৈছোঁ যে বতাহ শক্তি উৎসৰ সীমাবদ্ধতা কি? বতাহ শক্তিৰ উৎসৰ সীমাবদ্ধতাসমূহ কি কি? তেনেহ'লে ই সকলো সময়তে পৰ্যাপ্ত নহয়। 2 নম্বৰ কি বতাহ থকা অঞ্চলতহে এই শক্তি আহৰণ কৰিব পাৰি। 3 নম্বৰ কি আমাৰ বতাহ শক্তিৰ উৎপাদন কৰিবলৈ হ'লে আমাৰ যথেষ্ট আমাৰ ভূমিৰ প্ৰয়োজন হয়, ভূখণ্ডৰ প্ৰয়োজন হয়। আৰু 4 নম্বৰ কি বতাহ শক্তিৰ উৎসৰ পৰা শক্তি উৎপাদন কৰিবলৈ হ'লে আমাৰ খৰচৰ পৰিমাণ বেছি হয়, ই ব্যয়বহুল। এইটো হৈ গ'ল। নেক্সট আমি 7 নম্বৰলৈ আগবাঢ়িছোঁ। নাম্বাৰ 7 কুৱেশ্যনটো কি দিছে? কি আধাৰত শক্তিসমূহ নৱীকৰণ আৰু অনৱীকৰণ, 2 বি দিছে সহিষ্ণু আৰু অসহিষ্ণু বুলি শ্ৰেণীভুক্ত কৰিবা। এ আৰু বিত উল্লেখ কৰা বাচন একেই নে? কথাটো কৈছে। আকৌ এবাৰ কৈ দিছোঁ যে কি আধাৰত শক্তিৰ উৎসসমূহ এ নৱীকৰণ আৰু নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, অনৱীকৰণযোগ্য। বি সহিষ্ণু আৰু অসহিষ্ণু। এ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, বি আমাৰ সহিষ্ণু আৰু অসহিষ্ণু বুলি শ্ৰেণীভুক্ত কৰিব। কৰিবা। নেক্সট দিছে এ আৰু বি উল্লেখ কৰা বাচনি একেই নে? নেক্সট দিছে কৰিবা এ আৰু বি মানে এই দুটা, এ আৰু বি মানে নৱীকৰণ আৰু অনৱীকৰণ
আৰু ক্ষয়িষ্ণু অক্ষয়িষ্ণু এ আৰু বি দুয়োটা শক্তিৰ উৎস একেই হয় নেকি, এই কথাটো কৈছে। দুয়োটা এ আৰু বি দুয়োটা একেই নে ইয়াত মই কৈ দিছোঁ যে নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য শক্তি আৰু ক্ষয়িষ্ণু অক্ষয়িষ্ণু শক্তি বুলি শ্ৰেণীভুক্ত কৰিব। কি কৈছে কুৱেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ যে কি আধাৰত, কিহৰ ভিত্তিত আমাৰ নৱীকৰণ আৰু অনৱীকৰণযোগ্য শক্তিৰ উৎস বি ক্ষয়িষ্ণু অক্ষয়িষ্ণু শক্তিৰ উৎস শ্ৰেণীভুক্ত কৰিব, আৰু দুয়োটা একেই হয় নেকি। এনচাৰ মই কৈ দিছোঁ যে নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ কি, নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ল কি যে প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে। নৱীকৰণযোগ্য শক্তিৰ উৎস পৃথিৱীত অবিৰতভাৱে উৎপন্ন হৈ থাকে, যেনেকৈ সৌৰশক্তি, বায়ুশক্তি, জলশক্তি। আনহাতে নৱীকৰণ বা অনৱীকৰণযোগ্য শক্তিৰ উৎস কি, আমাৰ ই সোনকালে শেষ হৈ যাব পাৰে বা আমাৰ ভৱিষ্যতে শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে, আৰু ইয়াক অতি কম সময়ৰ ভিতৰত আকৌ পুনৰুদ্ধাৰ কৰিব নোৱাৰে। এইটো হ'ল বি ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু কি, আমাৰ ক্ষয়িষ্ণু অক্ষয়িষ্ণু হ'ল কি সীমিত শক্তিৰ উৎসকে কয় ক্ষয়িষ্ণু। আনহাতে যেনেকুৱা আমাৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ এইবিলাক সীমিত শক্তিৰ উৎস, আৰু সীমিত শক্তিৰ উৎসকে কয় ক্ষয়িষ্ণু, যিবিলাক আমাৰ পুনৰুদ্ধাৰ কৰিব নোৱাৰি, নতুনকৈ সৃষ্টি কৰিব নোৱাৰে, সেইটো হ'ল ক্ষয়িষ্ণু। অৰ্থাৎ এইটোৱে আমাৰ অনৱীকৰণবিলাকে আমাৰ ক্ষয়িষ্ণু। আনহাতে অক্ষয়িষ্ণু কোনবিলাক, আমাৰ যি শক্তি সহজে কেতিয়াও শেষ হৈ নাযায়, বা কেতিয়াও শেষ হৈ নাযায়, যিবিলাক পুনৰুদ্ধাৰ কৰিব পাৰি, এইবিলাকে অক্ষয়িষ্ণু বা নৱীকৰণযোগ্য শক্তিৰ উৎস। তেনেহ'লে আমাৰ দেখা গ'ল কি, আমাৰ উদাহৰণ কি হ'ব, অক্ষয়িষ্ণু শক্তিৰ উৎস আমাৰ এইটো নৱীকৰণযোগ্য শক্তিৰ উৎস একেই, এই দুটা একে, এই বায়ু শক্তি, জলশক্তি, সৌৰশক্তি এইটা একে। তেনেহ'লে দুয়োটা একে হ'লনে, এ আৰু বি দুয়োটা একে নে? হয়, এ আৰু বি দুয়োটা একে, কাৰণ নৱীকৰণযোগ্য শক্তিৰ উৎসই হ'ল অক্ষয়িষ্ণু শক্তিৰ উৎস, আনহাতে অনৱীকৰণযোগ্য শক্তিৰ উৎসই হ'ল আমাৰ ক্ষয়িষ্ণু শক্তিৰ উৎস। ক্ষয়িষ্ণু মানে ক্ষয় যায়, শেষ হৈ যায়, পুনৰুদ্ধাৰ কৰিব নোৱাৰে এইটো, আৰু অনৱীকৰণ মানে সেইটো পুনৰুদ্ধাৰ কৰিব নোৱাৰি, নতুনকৈ সৃষ্টি কৰিব নোৱাৰে। ঠিক নৱীকৰণযোগ্য মানে কেতিয়াও শেষ নহয়, নতুনকৈ সৃষ্টি কৰিব পাৰি, পুনৰুদ্ধাৰ কৰিব পাৰি। এইটো অক্ষয়িষ্ণু মানে কি ক্ষয় নাযায়, যথেষ্ট পৰিমাণে থাকে আৰু পুনৰুদ্ধাৰ কৰিব পাৰি। আল্টিমেট এ আৰু এ আৰু বি দুয়োটা একেই। এইটো হৈ গ'ল। নেক্সট আমি চাম 8 নম্বৰলৈ আগবাঢ়িছোঁ। 8 নম্বৰ কি আছে, এটা আদৰ্শ শক্তিৰ উৎসৰ গুণাগুণসমূহ কি? এটা আদৰ্শ শক্তিৰ উৎসৰ গুণাগুণসমূহ কি? আদৰ্শ শক্তিৰ উৎসৰ গুণাগুণসমূহ কি কি? ইয়াত মই কৈ দিছোঁ যে আদৰ্শ শক্তিৰ গুণাগুণসমূহ হ'ল আমাৰ এইবিলাক, ইহঁতে একক ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ শক্তি উৎপাদন কৰে, ইহঁতৰ সহজে উপলব্ধ, ইহঁতৰ কেলৰি মান অতি উচ্চ, ইহঁতৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য, ইহঁতে পৰিৱেশ হিতৈষী, পৰিৱেশ বিনষ্ট নকৰে। এইবিলাকে হ'ল আমাৰ আদৰ্শ শক্তিৰ উৎস। আকৌ এবাৰ কৈছোঁ যে আদৰ্শ শক্তিৰ উৎসসমূহ কি কি? তেনেহ'লে একক
যিয়ে একক ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ শক্তি উৎপাদন কৰিবলৈ সক্ষম হয়। 2 নম্বৰ কি ইহঁতৰ সহজে উপলব্ধ। 3 নম্বৰ ইহঁত সঞ্চয় আৰু পৰিবহণ সহজসাধ্য। নেক্সট ইহঁত আমাৰ পৰিৱেশ হিতৈষী, পৰিৱেশ বিনষ্ট নকৰে। ইহঁতৰ দহনৰ ফলত বা ইহঁত ব্যৱহাৰৰ ফলত কোনো হানিকাৰক উপজাত দ্ৰব্যৰ সৃষ্টি নহয় ইত্যাদি। এইটো হৈ গ'ল যে আদৰ্শ শক্তিৰ উৎসৰ গুণাগুণসমূহ। এবাৰ লিখি দিছোঁ কি তেনেহ'লে আমাৰ নম্বৰ 1 একক ভৰৰ বিনিময়ত অধিক শক্তি উৎপাদন কৰে। 2 নম্বৰ কি ইহঁত সঞ্চয় আৰু পৰিবহণ সহজসাধ্য। নেক্সট আমাৰ সহজে উপলব্ধ। 4 নম্বৰ কি পৰিৱেশ হিতৈষী। এইকেইটা মনত ৰাখিলেই হ'ল। তেনেহ'লে আকৌ এবাৰ কৈ দিছোঁ আদৰ্শ শক্তিৰ উৎসৰ গুণাগুণসমূহ কি আমাৰ ইহঁতে আদৰ্শ শক্তিৰ উৎসসমূহ হ'ল ইহঁতে একক ভৰৰ বিনিময়ত অধিক শক্তি উৎপাদন কৰে। 2 নম্বৰ ইহঁতৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য হয়। 3 নম্বৰ ইহঁত সহজে উপলব্ধ বা সহজে পোৱা যায়। 3 নম্বৰ ইহঁত পৰিৱেশ হিতৈষী। এইকেইটা মনত ৰাখিলেই হ'ল। নেক্সট আমি আগবাঢ়িছোঁ 9 নম্বৰ 9 লাষ্ট 9 আৰু 10 আছে, দুটা আছে। 9 নম্বৰলৈ আগবাঢ়িছোঁ। ইয়াত কি কৈছে সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধা। সৌৰ চুলা ব্যৱহাৰৰ সুবিধা এইটো অসুবিধা। মই এনেকৈ লিখি দিছোঁ সংক্ষেপতে সৌৰ চুলাৰ ব্যৱহাৰৰ সুবিধাসমূহ কি কি, অসুবিধাসমূহ কি কি। ভেৰি চিম্পল। আমাৰ সৌৰ চুলাৰ সুবিধা কি? সৌৰ চুলাৰ সুবিধা হ'ল আমাৰ ই দিনৰ ভাগত দিনত পাব পাৰি। 1 নম্বৰ কি দিনত ব্যৱহাৰ হয়, দিনত ব্যৱহাৰ কৰিব পাৰি। 2 নম্বৰ কি ইয়াত ইন্ধন ব্যৱহাৰ, ইয়াত কোনো ইন্ধন ব্যৱহাৰ কৰিব নোৱাৰে। ইন্ধন ব্যৱহাৰ নহয়। নেক্সট পৰিৱেশ হিতৈষী। পৰিৱেশ বিনষ্ট নকৰে। এই 3টা মনত ৰাখিলেই হ'ব। আমাৰ
নেক্সট অসুবিধাসমূহ কি সৌৰ চুলাৰ ব্যৱহাৰৰ অসুবিধা ডাৱৰীয়া দিনত বা ৰাতিত ব্যৱহাৰ কৰিব নোৱাৰি দুই নম্বৰ কি সৰু চুলাৰ সহায়ত আমাৰ ভাত বা সবজি ৰান্ধিলে যথেষ্ট সময়ৰ প্ৰয়োজন হয় যথেষ্ট সময় লাগে এইটো ভাত ৰন্ধাত বহুত সময় লয় যথেষ্ট সময়ৰ প্ৰয়োজন নেক্সট আমাৰ ডাৱৰীয়া দিনতো ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি ইয়াক কেৱল আমাৰ পানী গৰম কৰাত ব্যৱহাৰ কৰিবলৈ সুবিধা হয় এইখিনিয়ে তেনেহ'লে সৌৰ চুলাৰ আমাৰ ব্যৱহাৰ আৰু কি অসুবিধা কি ইয়াত তেনেহ'লে সুবিধা কি সৌৰ চুলাৰ সুবিধা ইয়াত সৌৰ চুলাৰ সুবিধা হ'ল কি ইয়াক ই আমাৰ মিতব্যয়ী আচলতে এইটো ই মিতব্যয়ী এক নম্বৰ এইটোৱে ক'ব লাগিব সৌৰ চুলাৰ সুবিধা কি এক নম্বৰ ই মিতব্যয়ী দুই নম্বৰ কি ইন্ধন ৰক্ষা হয় ইন্ধনৰ যেহেতু ব্যৱহাৰ নহয় গতিকে ইন্ধনৰ ৰক্ষা হয় সেভ হয় আমাৰ তিনি নম্বৰ কি আমাৰ পৰিৱেশ প্ৰদূষিত নকৰে অৰ্থাৎ পৰিৱেশ হিতৈষী আৰু ইয়াক দিনৰ ভাগতে ব্যৱহাৰ কৰিব পাৰি আৰু অসুবিধাসমূহ কি সৌৰ চুলাৰ অসুবিধাসমূহ যে ইয়াক ৰাতি ব্যৱহাৰ কৰিব নোৱাৰি নেক্সট কি খাদ্য প্ৰস্তুত কৰাত বহুতো সময় লাগে ভাত বা সবজি আদি খাদ্য প্ৰস্তুত কৰাত ৰন্ধাত বহুতো সময় লয় নেক্সট আমাৰ ইয়াত কি আছে সৌৰ চুলাত এখন দাপন ব্যৱহাৰ কৰা হয় এই প্ৰতিফলক হিচাপে ব্যৱহাৰ কৰে এই প্ৰতিফলক কাঁচখন আমাৰ সূৰ্যৰ পিনে মুখ কৰি থৈ দিব লগা হয় য'ত সূৰ্যটো থাকে সূৰ্যৰ পোহৰৰ পৰা আহিলে সূৰ্যৰ পোহৰৰ পিনে মুখ কৰি দিব লাগে কোনখন লেন্স বা দাপন এখন থাকে এই লেন্সখন সূৰ্যৰ পিনে মুখ কৰি থৈ দিব লাগে তাতে পোহৰ পৰিলে সেই পোহৰ শক্তিৰ সহায়ত আমাৰ কাৰ্য কৰা হয় এইটো হৈ গ'ল দেন লাষ্ট আমাৰ আজিৰ কুৱেশ্যন হ'ল আমাৰ 10 নম্বৰলৈ আগবাঢ়িছোঁ 10 নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ যে পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ এই কথাটো কৈছে পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি লাষ্ট কুৱেশ্যন শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে তুমি কি পদক্ষেপ ল'বা এইটো দ্বিতীয় কুৱেশ্যন এইটো ফাৰ্ষ্ট মই কৈ দিছোঁ যে পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি ইয়াত বহুতো প্ৰভাৱ আছে কি বহুতো প্ৰভাৱ আছে ইয়াত আমি গম পাইছোঁ যে ইয়াত জীৱাশ্ম ইন্ধনৰ দহনত কি হয় এচিড বৰষুণৰ সৃষ্টি হয় এচিড ৰেইন অম্ল বৰষুণ এচিড বৰষুণ তাৰপিছত কি সেউজগৃহ প্ৰভাৱৰ ওপৰত আমাৰ ক্ৰিয়া কৰে নেক্সট আমাৰ আছে গোলকীয় উষ্ণতা বৃদ্ধি হয় নেক্সট আছে কি
নিৰ্বননীকৰণ অৰ্থাৎ নিৰ্বননীকৰণ মানে বনাঞ্চল ধ্বংস হৈ আছে আৰু নিৰ্বননীকৰণৰ ফলত কি হ'ল মাটিত ক্ষয় আৰু বন্যপ্ৰাণী ধ্বংস হৈ আছে জলবিদ্যুৎ প্ৰকল্পই আমাৰ ভাৰসাম্য পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰি আছে এইটো আমাৰ এইবিলাকে হ'ল আমাৰ কি তেনেহ'লে কুপ্ৰভাৱ আকৌ এবাৰ কৈছোঁ যে পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি পৰিৱেশৰ ওপৰত আমাৰ কি প্ৰভাৱ পেলাইছে শক্তি উৎসসমূহ বৰ্ধিত শক্তিৰ চাহিদাই পৰিৱেশৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে তেনেহ'লে আমাৰ নাম্বাৰ 1 কি হ'ল আমাৰ জীৱাশ্ম ইন্ধন বেছিভাগ যিবিলাকে ইন্ধন ব্যৱহাৰ কৰোঁ আমাৰ শক্তিৰ উৎস জীৱাশ্ম ইন্ধনেই হয় জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কি হয় এচিড বৰষুণৰ সৃষ্টি হয় নাম্বাৰ 2 আমাৰ সেউজগৃহ প্ৰভাৱৰ আমাৰ পৰে সেউজগৃহ প্ৰভাৱৰ আমাৰ যথেষ্ট ক্ষতি হয় নেক্সট 3 নম্বৰ গোলকীয় উষ্ণতা বাঢ়ে 4 নম্বৰ নিৰ্বননীকৰণৰ ফলত মাটি ক্ষয় হয় আৰু বন্যপ্ৰাণী ধ্বংস হয় আৰু জলবিদ্যুৎ প্ৰকল্পই কি কৰে আমাৰ পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰে এইবিলাক কাৰণত আমাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিছে এইবোৰেই হ'ল পৰিৱেশৰ ওপৰত প্ৰভাৱ নেক্সট কি আছে শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ কাৰণে তুমি কি কি পদক্ষেপ ল'বা এই শক্তিসমূহ এইটো ব্যয় যাতে আমি হ্ৰাস কৰিব পাৰোঁ তাৰ কাৰণে কি কি আমি ব্যৱস্থা লোৱা উচিত তেনেহ'লে নাম্বাৰ 1 কি যে আমাৰ বাল্ব ফেন টিভিৰ আমাৰ ছুইচ বন্ধ কৰি ৰাখিব লাগে অনাহকতে চলাই থাকিব নালাগে নেক্সট 2 নম্বৰ কি সৰু চুলা ব্যৱহাৰ কৰিলে আমাৰ এইটো পৰিৱেশ হিতৈষী আমাৰ নৱীকৰণযোগ্য শক্তিৰ উৎস হয় সৰু চুলা ব্যৱহাৰ কৰিলে আমাৰ শক্তিৰ কি হ'ব আমাৰ শক্তিৰ ব্যয় হ্ৰাস কৰিব পাৰি সৰু চুলা ব্যৱহাৰ কৰি নেক্সট আমাৰ কি আমাৰ কম দূৰত্বসমূহ আমাৰ গাড়ী বা বাইক নলৈ আমি চাইকেলেৰে কম দূৰত্ব অতিক্ৰম কৰি আমাৰ কি কৰিব পাৰি শক্তিৰ ব্যয় হ্ৰাস কৰিব পাৰি তাকে এবাৰ কৈছোঁ শক্তিৰ ব্যয় কিদৰে হ্ৰাস কৰিব পাৰি আমাৰ ঘৰত বাল্ব ফেন টিভিৰ ছুইচ অনাহকতে নচলাই আমাৰ বন্ধ কৰি ৰাখি শক্তিৰ ব্যয় হ্ৰাস কৰিব পাৰি 2 নম্বৰ কি সৰু চুলা ব্যৱহাৰ কৰি শক্তিৰ ব্যয় হ্ৰাস কৰিব পাৰি 3 নম্বৰ কি কম দূৰত্বসমূহ গাড়ী বাইকেৰে নগৈ চাইকেল ব্যৱহাৰ কৰি শক্তিৰ ব্যয় হ্ৰাস কৰিব পাৰি আজিলৈ ইমানতেই সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ নমস্কাৰ